প্ৰথমতে বঙাইগাঁও জিলা সাংবাদিক সন্থাৰ সন্মানিত বিষয়ববীয়াসকল, সন্মানিত সদস্যসকল, সাংবাদিক বন্ধুসকল, আমি আজি অসম গণ পৰিষদ বঙাইগাঁও সমষ্টিৰ যি উপনিৰ্বাচন অনুষ্ঠিত হ'ব, এই বঙাইগাঁও উপনিৰ্বাচনৰ প্ৰাৰ্থী বাছনিৰ বাবে আমাৰ বঙাইগাঁও সমষ্টি সমিতিয়ে এখন উপসমিতি গঠন কৰি দিছে। এই উপসমিতিৰ আহ্বায়ক আমাৰ ধীৰেন দাস ডাঙৰীয়া আৰু অশোক নাৰায়ণ দেৱ ডাঙৰীয়া আৰু মই ভূপেন ৰায়, অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক তথা এই কমিটিৰ সভাপতি হিচাপে মোক দায়িত্বত ৰাখিছে। সেইমতে আজি আপোনালোকক আমি লগ পাই আমাৰ ইতিমধ্যে এই কমিটিখনৰ যিখিনি অগ্ৰগতি হ'ল, সেই অগ্ৰগতিৰ বিষয়ে কিছু কথা আমি ৰাজহুৱা কৰিব বিচাৰিছোঁ। আমি আপোনাসকল সকলোৱে নিশ্চিত যে বঙাইগাঁৱত উপনিৰ্বাচন হ'ব হৈ আছে আৰু ইতিমধ্যে এই উপনিৰ্বাচনৰ আমাৰ যি মিত্ৰ শক্তি, মিত্ৰ দলৰ তৰফৰ পৰা অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকীকে আমাৰ মিত্ৰ দলৰ বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু অন্যান্য যিখিনি আমাৰ সংগঠন আছে সকলোৱে ইয়াক সমৰ্থন দিছে। গতিকে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমাৰ প্ৰাৰ্থীগৰাকী আমি যিগৰাকীক বাছনি কৰিম সেইগৰাকী প্ৰাৰ্থীকে বাকী আমাৰ মিত্ৰ দলে সমৰ্থন জনাব। সেইমতে আমি অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমাৰ এই উপসমিতিখনে আমি প্ৰায় 3 লানিমান সভা ইতিমধ্যে অনুষ্ঠিত কৰিছোঁ আৰু এই সভাৰ সিদ্ধান্ত অনুযায়ী আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ। আপোনাসকল সকলোৱে জানে যে অসম গণ পৰিষদ দলৰ আমাৰ যিকেইটা স্তৰ আছে, সাংগঠনিক স্তৰ, এই স্তৰৰ ভিত্তিত আমাৰ যিটো বিধানসভা সমষ্টি, এই বিধানসভা সমষ্টি ভিত্তিত যিখন আমাৰ কমিটি থাকে সেইখনক আমি বিধানসভা সমষ্টি কমিটি বুলি আমাৰ নামাকৰণ আছে সংবিধানত। আৰু পঞ্চায়ত ভিত্তিত আমাৰ কিছু কমিটি আছে, গাঁও পঞ্চায়ত এলেকাক লৈ আমাৰ কমিটি আছে। সেই কমিটিবিলাকক আমি আঞ্চলিক কমিটি বুলি আমাৰ নামাকৰণ কৰা আছে সংবিধানৰ ভিত্তিত। আৰু আনফালেদি আমাৰ যি পঞ্চায়তৰ যিটো ৱাৰ্ড আছে বা মিউনিচিপালিটিৰ যিটো ৱাৰ্ড আছে তাৰে কমিটিবিলাকক আমি আমাৰ শাখা কমিটি হিচাপে আমাৰ সাংবিধানিকভাৱে দলগত আমাৰ এইটো নামাকৰণ। আমি বঙাইগাঁও সমষ্টিৰ ইতিমধ্যে আমি আমাৰ আঞ্চলিক কমিটিবিলাকলৈকে আমাৰ কমিটিৰ সিদ্ধান্ত অনুযায়ী আমি ইতিমধ্যে চিঠি প্ৰেৰণ কৰিছোঁ যে আপোনালোকৰ উপনিৰ্বাচনৰ বাবে আপোনালোকে সাজু হওক। প্ৰথমতে আমি আবেদন জনাইছোঁ আৰু দ্বিতীয়তে আমাৰ সাংগঠনিক কাম কাজ আপোনালোকে চলাই নিয়ক সেইটোও আমি তেখেতসকলক অনুৰোধ জনাইছোঁ। আৰু তৃতীয়তে আমি তেখেতসকলৰ পৰা আমি তেওঁলোকৰ যদি কোনোবা মনোপুত প্ৰাৰ্থী আছে তেওঁলোকৰ সেইখন আঞ্চলিকৰ, তেতিয়াহ'লে তেখেতসকলে লিখিত আকাৰে আঞ্চলিকৰ আমাৰ শাখা কমিটি আৰু আঞ্চলিক কমিটি মিলি আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক কমিটি বুলি আমাৰ সভা এখন অনুষ্ঠিত হয় আৰু এইখন সভা আমাৰ সাংবিধানিক। গতিকে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা মাতি তেওঁলোকৰ মনোপুত যদি কোনোবা প্ৰাৰ্থী থাকে সেই প্ৰাৰ্থীৰ নাম আমাৰ এই উপসমিতিক প্ৰেৰণ কৰিবৰ কাৰণে আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ। সেইমতে আমাৰ সকলোবিলাক আঞ্চলিক কমিটিয়ে তেখেতসকলৰ বৰ্ধিত সভা অনুষ্ঠিত কৰিছে আৰু বৰ্ধিত সভা অনুষ্ঠিত কৰি তেখেতসকলৰ মনোপুত যদি প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীৰ নাম তেওঁলোকে প্ৰেৰণ কৰিছে। আৰু আমি এই কথাটোও কৈছোঁ যদি তেওঁলোকৰ কোনো মনোপুত প্ৰাৰ্থী নাই তেনেহ'লে তেওঁলোকে নাই বুলি দিব আৰু দলে যাকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব মিত্ৰশক্তিৰ ফালৰ পৰা তেওঁকেই সমৰ্থন জনাব বুলি এই কথাটো লিখিত দিছোঁ। তাৰমানে প্ৰতিখন আঞ্চলিকত নিশ্চয় তেওঁলোকৰ প্ৰাৰ্থী নাথাকিব। হয়তো এজন উমৈহতীয়া প্ৰাৰ্থী তেখেতসকলে সমৰ্থন কৰিব পাৰে। যদি উমৈহতীয়া প্ৰাৰ্থী তেওঁলোকৰ সমৰ্থিত আছে তেনেহ'লে সেইজনৰ নাম, তেওঁৰ ঘৰটো এই বঙাইগাঁও সমষ্টিৰ য'তেই নহওক, নগৰতে হওক নাইবা একেবাৰে আমাৰ আঞ্চলিকৰ কোনোবা এখনৰ ঠাইতেই হওক, সেই প্ৰাৰ্থীগৰাকীৰ নাম যদি উমৈহতীয়া হয় সেই প্ৰাৰ্থীগৰাকীৰ নাম তেখেতসকলে প্ৰেৰণ কৰিব। গতিকে
এই পৰ্যায়লৈকে আমি ইতিমধ্যে আমাৰ নিৰ্বাচন উপসমিতিৰ ফালৰ পৰা আমি নিৰ্দেশ আমি দিছোঁ আঞ্চলিকবিলাকক আৰু তেখেতসকলেও আমালৈকে প্ৰেৰণ কৰিছে। কিন্তু আমি এটা কৌশলগত কাৰণত আমি ইতিমধ্যে যিখিনি আমাৰ আঞ্চলিকবিলাকে প্ৰেৰণ কৰিছে আমি সেইখিনি খুলি প্ৰাৰ্থীৰ নাম কাৰ নাম প্ৰেৰণ কৰিলে তেখেতসকলে নাইবা নকৰিলে সেই কথাখিনি আমি ইতিমধ্যে আমি সেইখন চোৱা নাই খুলি। কাৰণ ইতিমধ্যে নিৰ্বাচন দিন চাই আহা বুলিও আমি ক'ব নোৱাৰোঁ আৰু নিৰ্বাচনৰ দিন ইতিমধ্যে যিহেতু ঘোষণা কৰা নাই নিৰ্বাচন আয়োগে, গতিকে আমি নিৰ্বাচন আয়োগৰ ঘোষণালৈকে বাট চাইছোঁ আৰু বঙাইগাঁও সমষ্টিৰ বাবে আমাৰ প্ৰাৰ্থীৰ অভাৱ নহ'ব। ৰাইজৰ মনোপুত আমাৰ দলৰ মনোপুত প্ৰাৰ্থী আমাৰ দলৰ আঞ্চলিক পৰ্যায়ৰ নেতাকৰ্মীসকলে বা আঞ্চলিক সমিতিসমূহে ইতিমধ্যে আমালৈকে প্ৰেৰণ কৰিছে আৰু সেইমতে আমি তাৎক্ষণিকভাৱে এইটো সিদ্ধান্ত ল'ম নিৰ্বাচন আয়োগে নিৰ্বাচন ঘোষণা কৰাৰ লগে লগে। আপাতত এইখিনিলৈকে আমি আমাৰ কাম আগবঢ়াই থৈ দিছোঁ আৰু এইখিনি কথা অৱগত কৰাৰ কাৰণে আমি ৰাজহুৱা কৰিবৰ কাৰণে আপোনাসকলৰ ওচৰত আমি অনুৰোধ জনাইছোঁ। আমি আশা কৰোঁ আপোনাসকলৰ যোগেদি এই কথাখিনি ইতিমধ্যে ৰাইজৰ ওচৰলৈকে যাব। এনে আমি নিজাববীয়াকৈ প্ৰাৰ্থী এতিয়ালৈকে আমি দিয়া নাই। আমি ভাবিছোঁ এই যিসকল প্ৰাৰ্থীৰ নাম তেখেতসকলে প্ৰেৰণ কৰিছে সেই প্ৰাৰ্থীকেইজনৰ ক্ষেত্ৰত আমাৰো সহমত হ'ব পাৰে বা ৰাইজৰো সহমত হ'ব পাৰে। সেইকাৰণে আমি খুলি নোচোৱালৈকে আমাৰ যদি মনোপুত প্ৰাৰ্থী নাহে তেতিয়াহ'লে আমি হয়তো পিছত সেইটো বিবেচনা কৰিব পাৰোঁ। আমিতো প্ৰাৰ্থীয়ে ঘোষণা কৰা নাই, কিন্তু কংগ্ৰেছে আমাক নিযোগ পোৱাৰ আগতে আমি কংগ্ৰেছৰ ওপৰত এতিয়ালৈকে অভিযোগ আমি কৰা নাই। আমিওতো শুনি আছোঁ যে চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ ল'ৰাই ইয়াত প্ৰাৰ্থিত্ব পাব বুলি বা দাবী কৰিছে। গতিকে এইটো ৰাজনীতিত হৈ থাকে আৰু এইটো কংগ্ৰেছে প্ৰতিষ্ঠা কৰা আৰু কংগ্ৰেছ দলটোৱেই বেছি পৰিয়ালকেন্দ্ৰিক বুলি অসমৰ ৰাইজ বা ভাৰতবৰ্ষৰ ৰাইজে জানে। আমি অভিযোগ কৰা নাই এতিয়ালৈকে, যিহেতু তেওঁলোকেও প্ৰাৰ্থী ঘোষণা কৰা নাই আৰু কৰিলেও তেখেতসকলৰ প্ৰাৰ্থী যদি চামগুৰিত ৰকিবুল হুছেইনৰ ল'ৰাই প্ৰাৰ্থী হয়, বঙাইগাঁৱতো যদি তেনেকুৱা কোনোবা তেওঁলোকৰ কংগ্ৰেছৰ মূল মানুহৰ মানে পৰিয়ালৰ মানুহ আহে, আমি এইটো প্ৰতিবাদ নকৰোঁ। প্ৰাৰ্থীক আমি প্ৰাৰ্থী হিচাপে ল'ম আৰু যিকোনো প্ৰাৰ্থীকে আমাৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী হিচাপে আমি গণ্য কৰিম। জিলা সম্পাদক শৈলেন সরকার ডাঙৰীয়াই তেখেতে উল্লেখ কৰিছিল যে তেখেতে প্ৰাৰ্থিত্বৰ বাবে ইতিমধ্যে আপোনালোকৰ আগত নাম তেখেতৰ কৰিছে, আবেদন কৰিছে। তেওঁৰ বাহিৰে এতিয়ালৈকে কোনো কৰা নাই। সেইকাৰণে তেখেতে স্পষ্টভাৱে কৈছে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব আবেদন কৰিব পৰা এই প্ৰচিডিউৰটো আছেনে নাই আপোনালোকৰ তাত? না, আমি এতিয়ালৈকে এই প্ৰচিডিউৰটো আমি গ্ৰহণ কৰা নাই। আমাৰ কমিটি বহিব, আমি এইখিনি চাইহে মতামত আমি ল'ম। যদি আমাৰ মনোভূত প্ৰাৰ্থী বা শৈলেন চৰকাৰে আবেদন আমি বিচৰাই নাই এতিয়ালৈকে। কিন্তু আমাৰ যেতিয়া এই কমিটিখন গঠন হৈছিল বা গঠন কৰি দিলে, সেই কমিটিৰ আগত যিখন আমাৰ স্থায়ী কমিটি যিখন আমাৰ আছে, যিখন আমাৰ সমষ্টি কমিটি বা জিলা কমিটি, সেই কমিটিত শৈলেন চৰকাৰে এখন আবেদন দাখিল কৰিছে আৰু সেই আবেদনখন ইতিমধ্যে আমাৰ কমিটিক আমাৰ পূৰ্বৰ নহয়, আমাৰ স্থায়ী কমিটি আমাৰ সমষ্টি কমিটিয়ে আমালৈ প্ৰেৰণ কৰিছে। সেইখন আমি অগ্ৰাহ্য কৰা নাই, আমি সেইখন গ্ৰাহ্যও কৰা নাই। আমি কোনো প্ৰাৰ্থীৰ নাম এতিয়ালৈকে আমি বিবেচনা কৰা নাই। কি ক'লে আপুনি? নাই, তেওঁ বিচৰা কথাটো আমি জানো, প্ৰাৰ্থিত্ব তেওঁ বিচাৰিছে, দাবী কৰিছে, কিন্তু বিদ্ৰোহ তেওঁ কৰা নাই এতিয়ালৈকে। আমি এতিয়ালৈকে সেইকাৰণে আঞ্চলিকবিলাকৰ পৰা আমি মতামত বিচাৰিলোঁ যে আপোনালোকৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা পাতি আপোনালোকৰ মনোভূত প্ৰাৰ্থী থাকিলে আমালৈ প্ৰেৰণ কৰিব। গতিকে হ'ব পাৰে, যিহেতু আমি এইটো খুলি চোৱা নাই, হয়তো আটাইকেইখনো হ'ব পাৰে, সেইটো ডাঙৰ কথা নহয়।
সেইটো তেওঁৰ ব্যক্তিগত কথা, কিন্তু আমি এতিয়ালৈকে কোনো প্ৰাৰ্থীয়ে আমি বাছনি কৰা নাই। তেওঁ যিহেতু দলীয় কৰ্মী আছে, তেওঁ হয়তো পদবীটো আছে, কিন্তু আপোনালোকৰ অনুশাসনটো তেওঁ গম পায়। অনুশাসন মতে আপোনালোকৰ কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব কাক প্ৰাৰ্থিত্ব দিয়া। সেইটো প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱাৰ আগতে তেখেতে সংবাদ মাধ্যমৰ আগত তেওঁ নিজে দাবীদাৰ আৰু আন সমালোচনাও তেওঁ কৰিছিল। সেইটো নেকি আপোনালোকৰ দলীয় প্ৰতি হ'ব, তেনেকুৱা আপোনালোকৰ অনুভৱ হোৱা নাই? নাই, সেই কথাটো আমি এতিয়ালৈকে বিবেচনা কৰা নাই। সেইটো আমি উপসমিতি, গতিকে দলৰ নেতৃত্বই সেই কথাটো তেওঁৰ বিষয়টো দৃষ্টিগোচৰ নিশ্চয় হ'ব, আৰু সেইমতে তেওঁৰ বিষয়ে কি ব্যৱস্থা লয় সেইটো দলে ল'ব। কিন্তু আমি যিহেতু ইমানলৈকে আমাৰ অনুশাসন ল'ব পৰা ক্ষমতাটো আমাৰ এই কমিটিখনত নাই। আমি কেৱল যিসকল এটা গণতান্ত্ৰিক ভিত্তিত যাতে প্ৰাৰ্থীটো বাছনি কৰা হয়, আমাৰ কোনোবা আঞ্চলিক কোনোবা দলীয় মানুহ এই ক্ষেত্ৰত আমাৰ ভাগ ল'ব নোৱাৰিলে সেই ব্যৱস্থাটোহে আমি চাইছোঁ। ইয়াত কোনোবাই বিদ্ৰোহ কৰে, কোনোবাই দল বিৰোধী কাৰ্যকলাপ কৰে, সেইটো আমাৰ কমিটিয়ে বিবেচনা নকৰে আৰু আমাৰ সেইটো এখতিয়াৰত নকৰে। ইয়াৰ কথা প্ৰসংগলৈ ইতিমধ্যে সংবাদ মাধ্যমত হৈছে যে লগত বিসংবাদ দেখা বঙাইগাঁৱৰ বিসংবাদ দেখা আপোনালোকৰ চকুতো পৰিছে সংবাদ মাধ্যমৰ আমি তেনেকুৱা দেখিছোঁ। এতিয়া কথাটো হ'ল যে তেওঁ যদি মুকলি বিদ্ৰোহত নামিছে, আপোনালোকে দলীয় অনুশাসন ভংগ হৈছে নে হোৱা নাই সেইটো বিদ্ৰোহ কৰা নাই, তেতিয়াহ'লে ৰাইজে কেনেকৈ বিশ্বাস কৰিব যে এইটো আপোনালোকৰ প্ৰকাশিছে তেওঁ বিদ্ৰোহ নহয়, তেওঁৰ বিষয়ে সেইটো দলে চাব, কিন্তু এইখন কমিটিত আমাৰ এখতিয়াৰ নাই, সেইটো চাব আমি নোৱাৰোঁ। আমি অনুশাসন কাকো কৰিব নোৱাৰোঁ এইখন কমিটি। কেতিয়া চাব? তেওঁতো পৰ্যায়ক্ৰমে হয়তো কালি আকৌ আপোনালোকৰ নিচিনাই সংবাদ না, সেই কথাটো দলে বিবেচনা কৰিব আৰু দলে সেই ধৰণে অনুশাসনমূলক ব্যৱস্থা হয়তো। মই দলৰ সম্পাদক যদিও, কিন্তু এই কমিটিৰ মই সভাপতি হিচাপেহে মই এই কথাখিনি আজিৰ সংবাদমেলত ব্যক্ত কৰিছোঁ। তাৰমানে আঞ্চলিক কমিটিয়ে যাকে মানে আপোনাৰ হেৰি কৰিব তেওঁৱে বাদ দিব নেকি? আঞ্চলিক কমিটিয়ে যাকে মানে বেছি সংখ্যক আঞ্চলিক কমিটিয়ে যাক সমৰ্থন কৰিব তেওঁ বাদ দিব নেকি আপোনালোকৰ মতে? না, আমি সেই কথাটো এটা প্ৰচিডিউৰৰ মতে আমাৰ আঞ্চলিক কমিটিবিলাকে অংশগ্ৰহণ কৰক। আমি ইয়াত যাতে গণতান্ত্ৰিকভাৱে তেখেতসকলে আমাৰ দলৰ কৰ্মীবিলাকৰ মতামত লৈ আমালৈকে জনায় আৰু সেই বিষয়টোৰ ওপৰত আমি সিদ্ধান্ত গ্ৰহণ কৰিম। আচ্ছা, 13খন আঞ্চলিক যদি আছে বঙাইগাঁৱত, মই জনাত এতিয়ালৈকে আপোনাৰ নেকি আঞ্চলিক কমিটি আছে, 13খন যদি দলীয় চৰকাৰৰ লগতে আছে তেওঁ কোৱা মতে, তেতিয়াহ'লে তেওঁলোকৰ অধিকাংশ আঞ্চলিকে আছে। যদি তেওঁ অধিকাংশ আঞ্চলিকে যদি সমৰ্থন কৰে তেতিয়াহ'লে তেওঁ প্ৰাৰ্থী হ'ব। মই এই কথাটোও কৈছোঁ, অধিকসংখ্যক নহয়, তেওঁৰ ফালে গোটেইখিনিওতো দিব পাৰে, আমি খুলি চোৱা নাই যিহেতু। আৰু দিলেতো ক'বলগীয়াই নাই। তেওঁক যদি সকলো আঞ্চলিকে সমৰ্থন দিছে, আমিনো তেওঁক বেয়া পোৱাৰ কাৰণটো কি ধৰিব? কেৱল ভাতৃভগ্নী সংগঠন যিবিলাক আছে, যুৱ পৰিষদ, মহিলা পৰিষদ, তেখেতসকলৰো আমি কৃষক পৰিষদ আমাৰ 3টা আছে, যদিও তেওঁলোকৰো লৈছোঁ। আমাৰ মানে বিশেষকৈ মহিলা পৰিষদ, যুৱ পৰিষদ, কৃষক পৰিষদ, আমি ছাত্ৰ পৰিষদৰ মতামত লোৱা নাই। ছাত্ৰ পৰিষদ চৌধুৰীৰ নাম ওলাই আছে, তেওঁ যদিও প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰা নাই প্ৰত্যক্ষভাৱে, কিন্তু বহু সংখ্যক ওচৰৰ পৰা খবৰ আহি আছে যে দীপ্তিময় চৌধুৰীৰ প্ৰাৰ্থিত্বৰ বাবে দাবীদাৰ, এই ধৰণৰ কথা ওলাই আছে। তেওঁ প্ৰসংগ কিবা আলোচনা হৈছে নেকি আপোনালোকৰ? দীপ্তিময় চৌধুৰীয়েও আমাক একো জনোৱা নাই, গতিকে এই প্ৰসংগত দলৰ কোনোবা মানুহ হয়তো বাহিৰে বাহিৰে হয়তো আলোচনা হৈছে, তেওঁৰো সমৰ্থন থাকিব পাৰে, বাহিৰে বাহিৰে আলোচনাটো হৈছে, কিন্তু আমাৰ কমিটিৰ মাজত আমি প্ৰাৰ্থীৰ নাম লৈ এতিয়ালৈকে আলোচনা হোৱা নাই। আমি মতামতহে বিচাৰিছোঁ আঞ্চলিকবিলাক আমাৰ ভাতৃভগ্নী সংগঠনৰ লগত। চূড়ান্ত নিৰ্বাচন ঘোষণাৰ লগে লগে আমি কৰি দিম। মানে আঞ্চলিক আৰু আপোনালোকৰ ভাতৃ সংগঠনৰ সহমতভাৱেহে প্ৰাৰ্থিত্ব মানে এই ধৰণৰ আমি সেনেকুৱা প্ৰথমতে আমি সেইটো বিবেচনা কৰিছোঁ, কিন্তু যিগৰাকী প্ৰাৰ্থী আমাৰ মানে একেবাৰেই যদি মনোভূত নহয়, আঞ্চলিকে দিছে কিন্তু মনোভূতও নহ'ব পাৰে, তেনেহ'লে আমি হয়তো বিকল্প কিবা আৰু ব্যৱস্থা আমি ল'ব পাৰিম, নাইবা কেন্দ্ৰীয় কমিটিক আমি বিষয়টো আমি প্ৰেৰণ কৰিব পাৰোঁ। কেনেকৈ নিৰ্ধাৰণ কৰিব আপোনালোকে? সেইটো আমাৰ কমিটিয়ে বিবেচনা কৰিব। যদি না, আমি এতিয়ালৈকে আমি পোৱা নাই। শৈলেন চৰকাৰৰ নামটো আমি বাহিৰে বাহিৰে শুনি আছোঁ।
আঞ্চলিকবিলাকে জনালে নে আপোনালোকক? জনালে আমাক। এইটো আমি ইলেকশ্যন ঘোষণাৰ লগে লগে আমি কৰিম। এতিয়ালৈকে আপোনালোকে কিমানখন আঞ্চলিক আৰু ৰাজ্যিক কমিটি সংগঠনৰ আমি প্ৰায় 17খনেই কৰিছোঁ। মানে উদাহৰণ হিচাপে যদি চব আঞ্চলিক সমিতিয়ে আপোনাৰ নামটোৱে কয় আপুনি প্ৰাৰ্থী হ'ব লাগে, তেতিয়াহ'লে আপুনি প্ৰাৰ্থী হ'ব। সেইটো দলত মানে এটা বিবেচনাৰ কাৰণে কেন্দ্ৰীয় কমিটিলৈকে পঠাব। মানে কেন্দ্ৰীয় আমি পঠাম। আমি কেৱল আমাৰ কোনো আঞ্চলিক কোনো দলৰ এজন কৰ্মী মতামতৰ ক্ষেত্ৰত যাতে তেওঁ উপেক্ষিত নহয়, গণতান্ত্ৰিকভাৱে যাতে ব্যৱস্থাটো হয়। ধন্যবাদ আপোনালোকক।